আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস শীতৰ সময়ছোৱাত আলহী পক্ষীৰে ভৰিছে কাজিৰঙাৰ জলাশয়সমূহ ৰাছিয়া নেদাৰলেণ্ড ইউৰোপৰ লগতে হিমালয়ৰ পাদদেশৰ পৰা আহিছে আলহী পক্ষীৰ জাক ৰাষ্ট্ৰীয় উদ্যানখনৰ বিল জলাশয়সমূহত আলহী পক্ষীৰ বিচৰণৰ দৃশ্যই সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আগমন ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ চলিত বৰ্ষত আৰু অধিক পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ হয় আসলে কাজিৰঙা এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত আৰু শীতকালীন পৰিভ্ৰমী চৰাইবোৰ আসলতে আগমন আৰু এই আগমনৰ ফলতে আসলতে আমাৰ কাজিৰঙাৰ বাহিৰে ভিতৰে এটা মুখৰিত পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সুন্দৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে আৰু বিভিন্ন পৰ্যটক আসলতে আহিছে গতিকে বিভিন্ন পৰিভ্ৰমী চৰাইবোৰ মংগোলিয়াৰ পৰা চাইবেৰিয়াৰ পৰা আসলতে আগমন হয় আৰু বিভিন্ন প্ৰজাতিৰ হাঁহ চাকৈ চকুৱাকে ধৰি বিভিন্ন প্ৰজাতিৰ হাঁহবোৰ আসলতে আমাৰ কাজিৰঙালৈ খাদ্যৰ সন্ধানত তেওঁলোকে ইয়ালৈ আহে